এই কালপিত দুটাই জামিন পালে হয় আপোনালোকে ঠিকই শুনিছে এই কালপিত দুটাই জামিন পালে আপোনালোকে থাম্বনেল আৰু টাইটেল লিখি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে আৰু এই কালপিত দুটাই জামিন পালে যদি এনেকৈ হঠাৎ যদি জামিন পাই যায় তেতিয়া আপোনালোকে কি কৰিব হঠাৎ যদি কেনেবাকৈ জামিন হৈ যায় বা জামিন পাই যায় আপোনালোকে কি ক'ব অসমবাসীৰ ৰাইজলে এই কুৱেশ্যনটো মই এৰিলোঁ যদি হঠাৎ যদি এই কালপিত দুটা বোলে জামিন হ'ল জামিন পাইছে এনেকৈ বুলি যদি শুনি যাওঁ বা আমি খবৰটো পাই যাওঁ আপোনালোকে কি কৰিব যেনেকৈ আমি সকলো ৰাইজেই মাত মাতি আছোঁ তদন্ত কৰক কৈ আছোঁ ন্যায় পাব লাগে বুলি কৈ আছোঁ যদি হঠাৎ যদি এই খবৰটো যদি আমি পাই যাওঁ বোলে জামিন পালে কালপিতকেইটাই তেতিয়া কি হ'ব বাৰু আপোনালোকৰ মাজলৈ কুৱেশ্যনটো এৰিলোঁ আৰু আনচাৰটো আপোনালোকে কমেণ্ট বক্সত দিয়ক তো এতিয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ এই কথাটো কিন্তু মই আপোনালোকৰহে মানে সুধিবৰ কাৰণে আপোনালোকৰ পৰা জানিবৰ কাৰণে মই এই কথাটো কৈছোঁ দেই জামিন পোৱা কথাটো কৈছোঁ দেই আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই গম পাইছে যদি হঠাৎ যদি জামিন পাই যায় মানে তেতিয়া কি পৰিৱেশৰ সৃষ্টি হ'ব বা কি হ'ব বা আপোনালোকে কি কৰিব ৰাইজে কি কৰিব এইটো আপোনালোকক সুধিছোঁ আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰিব তো এতিয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ দেই আপোনালোকৰ সকলোৰে মনত আছে জোনমণি ৰাভা SI জোনমণি ৰাভাৰ লগত কি কাণ্ড সংঘটিত হৈছিল হয়তো সকলোৱে এই কথাটো জানে কোনেও নজনাকৈ নাই সকলোৱে জানে যিহেতুকে অসম মানে গৰম হৈ গৈছিল অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল যে জোনমণি ৰাভাই ন্যায় পাব লাগে এইটো কেতিয়াও দুৰ্ঘটনা নহয় এইটো এটা হত্যাকাণ্ড তো সকলোৱে মাত মাতিছিল তাৰপিছত শেষত কি হ'লগৈ CBI তদন্ত কৰিলে তদন্ত কৰা শেষত কি ক'লে এইটো এটা দুৰ্ঘটনা এইটো কেতিয়াও হত্যাকাণ্ড নহয় এইটো গম পালে আপোনালোকে তাৰ পাছত চুমি বৰা ট্ৰেডিং কেলেংকাৰী চুমি বৰাৰ কেছটো কি হ'ল দুদিনমান জেলত থাকিলে আৰু ওলাই আহিলে যদিহে সেই জোনমণি ৰাভা কাণ্ডটোৰ দৰে যদি তদন্ত কৰা শেষত যদি কৈ দিয়ে যেন এইটো এটা দুৰ্ঘটনা আছিল বুলি কৈ দিয়ে তেতিয়া কি হ'ব বাৰু আৰু এই চুমি বৰা ট্ৰেডিং কেলেংকাৰী নিচিনাকৈ যদি জেলৰ পৰা যদি ওলাই আহে এইকেইটা জামিন পায় বা জেলৰ পৰা যদি ওলাই আহে তেতিয়া কি হ'ব এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন দেই এই প্ৰশ্নটো আপোনালোকৰ ৰাইজলৈ এৰিলোঁ অসমবাসীৰ ৰাইজলৈ এৰিলোঁ আপোনালোকৰ দৃষ্টিভংগীৰে আপোনালোকে মুঠত আপোনালোকৰ মন্তব্য দিয়ক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ কেলৈ হাত দীঘল মানুহ পইচা পাতি থকা মানুহ ঠিক আছে এনেকুৱা হৈ যাব পাৰে তো সেইটো কাৰণে সুধিব বিচাৰিছোঁ যেন অসমবাসী ৰাইজে কি ক'ব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰাকৈ নাথাকিব প্ৰতিজন লোকলে এই ভিডিঅ'টো পোৱাকৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন লোকেই এই ভিডিঅ'টো পায় অনুৰোধ কৰিছোঁ প্ৰতিজন লোকে এই ভিডিঅ'টো পাব লাগিব সেইটো কাৰণে অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰাকৈ নাথাকিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ